আসসালামু আলাইকুম, নমস্কাৰ। আজি কিছুমান কথা আপোনালোকক কম বুলি ভাবিছোঁ। কথা হ'ল এই যিবিলাক ৰাজনীতিদাৰ মানুহ, বিজেপি হওক, কংগ্ৰেছেই হওক, এজিপি হওক, ইউডিএফি হওক, যিয়ে নহওক কিয়, আমাৰ সাধাৰণ মানুহবিলাক এনেকা হাৰাশাস্তি অপদস্থ কৰি আছে। মানে ৰাজনীতি যিবিলাক মানুহ আছে, আমাৰ সাধাৰণ যিবিলাক মানুহ, সিহঁতে খেলনাৰ পুতুল বুলি ভাবি আছে। আজি কম যে বিজেপি বেয়া, কংগ্ৰেছ ভাল, কংগ্ৰেছ বেয়া, বিজেপি ভাল। ৰাজনীতিৰ মানুহ এটাও ভাল নহয়। তাৰ কাৰণ যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে, তেতিয়া মুখ্যমন্ত্ৰী আছিলে তৰুণ গগৈ। কংগ্ৰেছৰ দিনত কোকৰাঝাৰত কেনেকা আন্দোলন কৰিলে কংগ্ৰেছে, তেনেহ'লে কাক আপোনালোকে ভাল পাব? নিজৰ স্বাৰ্থক সকলো মানুহে কৰি আছে। ৰাইজৰ কথা কোনো দলো ভাবা নাই। আমি কোনো দল লৈ কথা নকওঁ, আমি এটা সাধাৰণ মানুহ, যিটো সাধাৰণ মানুহৰ কথা আমাক ক'বই লাগিব। তো এটা অনুৰোধ কৰি আছোঁ, আমাৰ সাধাৰণ যিবিলাক ৰাইজ আছে, ৰাজনীতি কৰক, কি কৰক, সেইবিলাক আপোনালোকে মাথা দি লাভ নাই। আপোনাৰ যি আছে, যি কাম, সেইটোৱে কৰক। তাৰ কাৰণ চাওক, বিহাৰত কি দুৰ্ঘটনা কৰি আছে, পশ্চিমবংগত কি দুৰ্ঘটনা চলাই আছে, আমাৰ অসমত আছে। এটাই অনুৰোধ, আমাৰ সাধাৰণ যিবিলাক ৰাইজ আছে, ৰাজনীতিৰ মানুহবিলাক আমাৰ সাধাৰণ ৰাইজৰ ওপৰত ইমান অত্যাচাৰ নকৰিব। এটাই অনুৰোধ কৰি দিলোঁ। আৰু যদি ভিডিঅ'টো যদি আপোনালোকে ভাল লাগে, সকলো মানুহৰ তাত শ্বেয়াৰ কৰি দিয়ক, এটা লাইক কৰি দিয়ক। পাৰে যদি এটা ভাল কমেণ্ট কৰিব, কমেণ্টৰ এনচাৰটো মই দিম। ধন্যবাদ। আসসালামু আলাইকুম, নমস্কাৰ।